নমস্কাৰ, এয়া দেখিছে আজি মই প্ৰকৃতাৰ্থত যে বাল্যবন্ধু আৰু শ্ৰীকৃষ্ণৰ যিটো জীৱন লীলা, যে প্ৰকৃতৰ যিটো সোৱাদ আজি সেইটো লাভ কৰিলোঁ। এইটো বাঁহী মই হাতলৈ থকা বাঁহীটো শ্ৰীকৃষ্ণই বজাইছিল আজি ভাওনাখনত। হয়, আপোনালোকে ঠিক গম পাইছে। আজি হৈছিলে বিপ্ৰদামোদৰ আখ্যান, দন্তবক্ৰৰ মুক্তিলাভ। শ্ৰীকৃষ্ণ কৰিছিলে আমাৰ সকলোৱে জানেই শ্ৰেষ্ঠ ভগৱান সন্মান পাইছিলে গৌৰাংগ হাজৰিকা। আৰু আজি আমাৰ সৌভাগ্য পাঞ্চজন্যৰ শ্ৰেষ্ঠ অভিনেতা বিৰাজবল্লভ গোস্বামী আজি বিপ্ৰ কৰিছিলে। চ' আজি মই ভাওনাখন চাবলৈ পালোঁ, মোৰ সৌভাগ্য। আগতেও চাইছোঁ কেইবাখনো ভাওনা, আপোনালোকে মোৰ চেনেলত পাইছে। আজি এটা কথা সুধিম দাদা, ব্যস্ততাৰ মাজতে আপোনাক সুধিছোঁ, মানে কেনেদৰে আপোনাৰ এই অভিনয় যিটো আপোনাৰ কি বুলি কয় অভিনয় শৈলী, কেনেদৰে দাদা কেনেদৰে পায় যদি হয়? মোক এটা অভিনয় মানে আচলতে সাধনাৰ এটা কথা। আপুনি যিমান কম গুচি গ'ল খেলা, কাৰেণ্টটো গুচি গ'ল। চাওক, অভিনয় এইটো এটা অভিনয়, কাৰেণ্টটো গুচি গ'ল কেলা এইটো এটা অভিনয়, ধুনীয়া অভিনয় এটা। আমাৰ লাইটটো আকৌ আহি গ'ল, আকৌ এবাৰ যাম মানে আপুনি ৰেডি ৰেডি যাম ন যাম ন যাম অ'কে যাম। অভিনয়টো হ'ল এটা সাধনাৰ কথা। আপুনি ইয়াত যিমান সময় দিব আপুনি তাৰ পৰা সিমান ফল পাব। আৰু এইটো এনেকুৱা এটা কলা যিটো কেতিয়াও শিকি শেষ নহয়, আমি সকলোৱে শিকি আছোঁ। আপোনাক লগ পাই ভাল লাগিলে। আপোনাৰ চেনেলটো আমি চাই থাকোঁ, বহুত ডাঙৰ ফেন আমি। শুনিলে, অভিনয় এটা কলা, যিটো কলা সকলোৰে ওচৰত নাথাকে, যদিও আছে তেওঁ লুপ্ত হৈ থাকে আৰু সেইটো প্ৰকাশ কৰিব। আমি গৌৰাংগ হাজৰিকাৰ ওচৰত অকণমান যাম, তেওঁ কাপোৰ কলাই আছে, আমি যাম। গৌৰাংগ হাজৰিকা, যাৰ নামেই যাৰ পৰিচয়, ভগৱান বুলি ক'লে তেওঁৰ মুখখন আমাৰ মুখৰ আগলৈ আহে যেতিয়া তেওঁ ড্ৰেছআপত থাকে। এতিয়া মেকআপত আছে, যেতিয়া তেওঁ মুকুটটো পিন্ধিব। প্ৰকৃতাৰ্থত দ্বাৰকাৰ পৰা যেন কৃষ্ণ নামি আহিছে তেনেভাৱ হয়। এতিয়া আমি গৌৰাংগৰ পৰা শুনিম কেনেদৰে ব্যৱস্থাটো আপুনি কেতিয়াৰ পৰা মানে এইখিনি কৰি আছে তাৰ বিষয়ে অকণমান যদি কৈ। আচলতে ভাওনাটো মই খুব সৰুৰ পৰাই কৰি আছোঁ। ভাওনাটো আচলতে মই ভাল পাওঁ, ভাওনাৰ লগতে জড়িত হৈ আছোঁ, এনেকৈ কৰি আছোঁ। ভাল লাগিল ধন্যবাদ। ভাল লাগিল আপোনাৰ শেষৰ যিখিনি অভিনয় বাল্যকালৰ, আপুনি যিখিনি মুখা অভিনয় কৰিলে, অংগী ভংগীৰে যিখিনি কৰিলে, বহুত ভাল লাগিল। চ' আপোনাৰ বাঁহীটো মই উভতাই দিছোঁ। এইটো এক্সুৱেলি মোৰ নাছিলে, আমাৰ কৃষ্ণৰ আছিলে। ধন্যবাদ, লগ পাম। আৰু আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ সৈতে যোগাযোগ কৰিব। আৰু আপোনালোকে সদায় ভাল পোৱা মানুহজন কেমেৰাৰ পাছফালে আছে আমাৰ মুনিদা।